Hello guys, welcome back to my YouTube channel. আৰু আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আমি আগৰ ভিডিঅ'সমূহত আলোচনা কৰি আহিছোঁ অসম পুলিচৰ লগতে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে সম্ভাৱ্য কোৱেশ্চন এনসাৰসমূহ আৰু পৰীক্ষালৈও যিহেতু বহুত দিন নাই, পৰীক্ষা আহি আছে, এমাহমান আছে। সো ভিডিঅ'বিলাক বনাই গৈ আছোঁ আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব। আৰু মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে মোৰ ভিডিঅ'ছত গৈ কিনে চাব পাৰিব, মোৰ চেনেলত গৈ ভালেমান কুৱেশ্যন এনসাৰ দিয়া হৈ আছে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু অসম পুলিচৰ বাবে। তো আজি যিখিনি কুৱেশ্যন এনসাৰ লৈ আহিছোঁ এইখিনি বহুতেই সহজ হয় আৰু এনেকুৱা কুৱেশ্যন এনসাৰেই আহে। সো আপোনালোকে আশা কৰোঁ ভিডিঅ'টো ভালদৰে চাব। দেৰি নকৰি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? ইয়াৰ উত্তৰ হৈছে শিৱ। নেক্সট কুৱেশ্যন আছে ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল? ইয়াৰ উত্তৰ হৈছে 1885 চনত। নেক্সট দিয়া আছে অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 15 আগষ্ট 1985 চনত। নেক্সট দিয়া আছে গাৰো, খাচীয়া, জয়ন্তীয়া লোকসকল প্ৰধানকৈ কোন ৰাজ্যত পোৱা যায়? ইয়াৰ উত্তৰ হৈছে মেঘালয়। নেক্সট কুৱেশ্যন দিয়া আছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? ইয়াৰ উত্তৰ হৈছে ইটানগৰ। নেক্সট কুৱেশ্যন দিয়া আছে 1 মিলিয়নত কিমান? ইয়াৰ উত্তৰ হৈছে 10 লাখ। নেক্সট কুৱেশ্যন দিয়া আছে তলৰ কোনবিধ তৰল ধাতু? ইয়াৰ উত্তৰ হৈছে পাৰা। নেক্সট কুৱেশ্যন দিয়া আছে হেণ্ড চেনিটাইজাৰত কোনবিধ দ্ৰব্য ব্যৱহাৰ হয়? ইয়াৰ উত্তৰ হৈছে এলকহল। নেক্সট কুৱেশ্যন দিয়া আছে এখন থানাৰ অচিজন কি ৰেংকৰ হ'ব পাৰে? ইয়াৰ উত্তৰ হৈছে উপ পৰিদৰ্শক অৰ্থাৎ SI। নেক্সট কুৱেশ্যন দিয়া আছে মায়ামৰা সত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰ হৈছে অনিৰুদ্ধ দেৱ। নেক্সট আছে শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে জাপানত। নেক্সট দিয়া আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? ইয়াৰ উত্তৰ হৈছে এছিয়া। নেক্সট দিয়া আছে ভাৰতৰ উচ্চ ন্যায়ালয় ক'ত আছে? ইয়াৰ উত্তৰ হৈছে নতুন দিল্লী। নেক্সট দিয়া আছে কোন চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল? ইয়াৰ উত্তৰ 1950 চনত। নেক্সট দিয়া আছে বাণীকান্ত কাকতি দেৱ আছিল এগৰাকী? ইয়াৰ উত্তৰ ভাষাতত্ত্ববিদ। নেক্সট দিয়া আছে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? ইয়াৰ উত্তৰ 1826 চনত। নেক্সট কুৱেশ্যন অসম কেশৰী কোন? ইয়াৰ উত্তৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন হেমকোষ কি আছিল? ইয়াৰ উত্তৰ অসমীয়াৰ অভিধান। নেক্সট দিয়া আছে ৰামায়ণ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ বাল্মীকি। আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে তলৰ কোনখন ঐতিহাসিক ঠাই? ইয়াৰ উত্তৰ কাৰেংঘৰ। যিসকলে পৰীক্ষা দি পাইছে গমেই পাইছে যিহেতু 4টাকৈ অপশ্যন থাকে, অপশ্যনৰ কাৰেক্ট এনচাৰটো আমি লিখিব লাগে। ইয়াত মানে ডাইৰেক্ট কাৰেক্ট এনচাৰটো দিয়া আছে। চ' ইয়াত কোনখন ঐতিহাসিক ঠাই বুলি দিয়া আছে, মানে 4খন দিয়া থাকিব, তাৰে ভিতৰত কাৰেংঘৰখন হৈছে ঐতিহাসিক ঠাই। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।